নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰিয়ান বি ব্লগ চেনেলটোলৈ। আজি আমি দেখুৱাম যে আপুনি ক'তো নোযোৱাকৈ ঘৰতে বহি নিজৰ মোবাইলৰ মাধ্যমত কিদৰে আপোনাৰ মাটিৰ খাজানা দিব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আপুনি যদি মোৰ চেনেলটোত এতিয়াও নতুন, তো এই ধৰণৰ দৰকাৰী খবৰখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ বা কম্পিউটাৰত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব। তাত চাৰ্চ কৰিব সেৱা সেতু। এইটো এটা চৰকাৰী ৱেবছাইট হয়। প্ৰথমত যিটো অপশ্যন দেখা পাইছে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, সেইটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত আপোনালৈ এখন পেজ খোল খাব। তলত যাব আৰু আপুনি এই চাৰ্চ বক্সত আপুনি টাইপ কৰিব ই খাজানা বা খাজানা বুলি মাৰিলে তলত যিটো দেখা পাইছে ই খাজানা, এইটো আপুনি চিলেক্ট কৰি আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ ছাইডত যিটো এপ্লাই বটন দেখা পাইছে, এপ্লাই বটনত ক্লিক কৰি দিব। তাৰপিছত আৰু এটা এপ্লাই বটন আহিব, সেইটোত আপুনি এপ্লাই কৰি দিব। এতিয়া দেখিব পাৰিছে আপোনালোকৰ মাজলৈ লগইন আৰু ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন খুলি আহিছে। তাত আপোনাৰ CSC ID থাকিলে CSCটো লগইন কৰি ল'ব, অন্যথা চিটিজেনটো থাকিব দিব আৰু তলত লগইন অপশ্যনত লগইন কৰি ল'ব। লগইন কৰাৰ পাছত আপোনাৰ যদি ইউজাৰ ID পাছৱৰ্ড আগতীয়াকৈ বনাই আছে তেনেহ'লে আপুনি লগইন কৰিব পাৰিব, অন্যথা আপুনি নিউ ইউজাৰ যিটো অপশ্যন দেখা পাইছে তাত আপুনি ক্লিক কৰিব। তাৰপিছত যিটো ৰেজিষ্টাৰ পেজ দেখিছে তাত আপোনাৰ প্ৰথমত মোবাইল নম্বৰটো বহুৱাই দিব আৰু জেনেৰেট OTPত ক্লিক কৰি দিব। মোবাইলত এটা OTP আহিব, OTPৰ ঠাইত OTPটো বহাই দিব। আপোনাৰ নামটো তাত বহাই দিব আৰু পিছত মেইল নে ফিমেইল এইটো বহাই দিব। ডেট অফ বাৰ্থটো ফিল আপ কৰি ল'ব আৰু পাৰ্চনেল মেছেজৰ ঠাইত আপুনি য়েছ বা ন যিকোনো এটা লিখি দিব। তাৰপিছত এটা ইউজাৰ নেম আপুনি ক্ৰিয়েট কৰি ল'ব আৰু এটা পাছৱৰ্ড আপুনি জেনেৰেট কৰি ল'ব আৰু কনফাৰ্ম পাছৱৰ্ডটো ছেম দিব। তাৰপিছত তলত আপুনি কেপচাৰটো ফিল কৰি ল'ব আৰু টাৰ্ম এণ্ড কণ্ডিশ্যন যিটো বক্স দেখা পাইছে সেইটো ক্লিক কৰি আপুনি চাইন আপ কৰি দিব। তো আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ডটো জেনেৰেট হৈ যাব। তো সেইটো পেজৰ পৰা বেক কৰিব, লগইন পেজটোলৈ আহিব। তাত আপোনাৰ ইউজাৰ নেম আৰু যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছে সেইটো বহুৱাই দিব। বহুৱাই তলত যিটো টাৰ্ম এণ্ড কণ্ডিশ্যন বক্স দেখা পাইছে সেইটো ক্লিক কৰি দিব আৰু চাইন ইন কৰি দিব। চাইন ইন কৰাৰ পিছত আপুনি দেখিব যে প্ৰচেছিং ৰিকুৱেষ্ট হৈ আছে, অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনাৰ এখন পেজ খোল খাব। তাত আপুনি দেখিব যে আধাৰ হোল্ডাৰ কনচেণ্ট, আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি আধাৰ কাৰ্ড দি ফিল আপ কৰিব পাৰে, অন্যথা আপুনি তলত যিটো দেখা পাইছে আই ডু নট হেভ আধাৰ, সেইটো চিলেক্ট কৰি আপুনি কৰিব পাৰে। আই ডু নট হেভ আধাৰটো চিলেক্ট কৰিলে দেখিব যে আপোনাৰ পেন কাৰ্ডটো খুলি আহিছে। তাত ইণ্ডিভিজুৱেলটো চিলেক্ট কৰি ল'ব আৰু পেন কাৰ্ডৰ নম্বৰটো তাত বহুৱাই দিব আৰু ফুল নেমটো তাত বহাই দিব। তাৰপিছত তলত আপোনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰি ল'ব আৰু ভেৰিফাই ইউৰ পেন অপশ্যনটো ক্লিক কৰি দিব। পেন কাৰ্ডটো ভেৰিফাই হৈ যাব। এইদৰে আপুনি কৰিব পাৰে, অন্যথা আপুনি আই ডু হেভ আধাৰ এইটো অপশ্যন চিলেক্ট কৰি আপুনি কৰিব পাৰে। আমি আধাৰ কাৰ্ডটো চিলেক্ট কৰি আজি কামটো কৰিম। তো আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব আৰু তলত আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। আধাৰ নম্বৰটো বহুৱাই দি আপুনি ভেৰিফাই আধাৰ ক্লিক কৰি ল'ব। আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো OTPৰ ঠাইত বহাই দিব আৰু তলত যিটো ভেৰিফাই অপশ্যন দেখা পাইছে ভেৰিফাই কৰি দিব। দেখিব যে আপোনাৰ ফটো, নাম আৰু ডেট অফ বাৰ্থখিনি ওলাই আহিছে আৰু তলত নিউ ৰেজিষ্ট্ৰেশ্যন আৰু খাজানা পে'মেণ্ট অপশ্যনটো দেখা পাই আছে। আমি যিহেতু নতুন কৰি আছোঁ সেইকাৰণে নিউ ৰেজিষ্ট্ৰেশ্যনত আপুনি থাকিব দিব আৰু নেক্সট কৰি দিব। এতিয়া আপুনি লেণ্ড ডিটেইলছত দেখিব পাৰিব যে আপোনাৰ চুজ ডিষ্ট্ৰিক্টৰ ঠাইত আপুনি ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় আপুনি এইটো বাছি ল'ব। তাৰপিছত আপোনাৰ চাৰ্কল কোনটো হয় আপুনি চাৰ্কলটো বাছি ল'ব আৰু ছাইডত ৰুৰেল নে আৰবান আপুনি সেইটো চিলেক্ট কৰি ল'ব, ৰুৰেল হ'লে ৰুৰেল। তাৰপিছত আপুনি ছাইডত যিটো অসমীয়া ৱাৰ্ড দেখা পাইছে, আপুনি আপোনাৰ ঠাইৰ নামটো প্ৰথম ৱাৰ্ডটো তাত ক্লিক কৰি দিব। আপোনাৰ গাঁৱৰ নামটো ওলাই আহিব, আপোনাৰ গাঁওখন আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ চুজ পাট্টা টাইপত গৈ আপোনাৰ পাট্টাটো কি টাইপৰ, একচনা নে খেৰাজ ম্যাদী সেইটো আপুনি বাছি ল'ব, একচনা হ'লে একচনা। তাৰপিছত চুজ পাট্টা নম্বৰৰ ঠাইত আপোনাৰ পাট্টাৰ নম্বৰ কোনটো হয় আপুনি খাজনা ৰচিদত সেইটো পাই যাব, সেইটো আপুনি বাছি ল'ব। তাৰপিছত চুজ পাট্টাদাৰ নেমৰ ঠাইত আপুনি নেমখিনি ওলাই আহিব, আপুনি কোনটো পাট্টাদাৰ হয় পাট্টাদাৰৰ নামটো তাত বাছি ল'ব আৰু তলত এড লেণ্ড ডিটেইলছত ক্লিক কৰি দিব। তাত আপোনাৰ পাট্টাদাৰৰ নামটো সম্পূৰ্ণভাৱে ওলাই আহিব আৰু নেক্সট কৰি দিব আৰু অ'কে কৰি দিব আৰু এবাৰ অ'কে কৰি দিব। এতিয়া দেখিব যে আপুনি যে এপ্লাই কৰি আছে আপোনাৰ নামখিনি তাত ওলাই আহিছে আৰু 2 নম্বৰত আপুনি এছামিজ
এছামিছত আপোনাৰ নামখিনি ফিল আপ কৰিব লাগিব। তো এছামিছ বক্সটোত ক্লিক কৰিলে এছামিছ ৱাৰ্ডখিনি ওলাই আহিব। তাত আপোনাৰ নামখিনি ধুনীয়াকৈ টাইপ কৰি ল'ব। টাইপ কৰি আপুনি নেক্সট কৰি দিব। পিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ খাজনা ৰিচিপ্টখন আৰু গাঁওখনৰ নাম ওলাই আহিছে। আৰু ব্ৰাউজাৰটোত আপুনি আপোনাৰ পুৰণা খাজনা ৰচিদখন তাত ফটো মাৰি PDF বনাই থ'ব আৰু ব্ৰাউজাৰ অপশ্যনত গৈ আপুনি সেইটো তাত আপলোড কৰি দিব। মোবাইলৰ পৰা আপলোড কৰিব পাৰে আৰু নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত এই ধৰণে এখন পেজ খোল খাব। লেণ্ড ডিটেইলছৰ আপুনি গোটেইখিনি ফিল আপ কৰা। আপুনি তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনাৰ তলত যিটো একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট টাৰ্ম এণ্ড কণ্ডিশ্যন বক্স দেখা পাইছে সেইটো ক্লিক কৰি দিব আৰু ফিনিছ বটমটোত ফিনিছ কৰি দিব। সেইটো লিভ পেজ কৰি দিব। লিভ পেজ কৰাৰ পিছত আপুনি দেখিব পাৰিব যে আপুনি ইয়াত 10 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টৰ কাৰণে আপুনি পে'মেণ্ট গেটৱেৰ অপশ্যনটো ক্লিক কৰি ল'ব আৰু প্ৰথমত যিটো কানাড়া বেংক PG দেখাই আছে সেইটো চিলেক্ট কৰি ল'ব আৰু আই এগ্ৰি ক্লিক কৰি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ 10 টকাৰ আপুনি পুৰা বেংকৰ ডিটেইলছখিনি ওলাই আহিছে। তাত আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সটো ক্লিক কৰিব আৰু কনফাৰ্ম পে' বক্সটো ক্লিক কৰি ল'ব। এতিয়া দেখিব পাৰিব যে আপুনি কাৰ্ডত পে' কৰিব নে UPIত কৰিব নে QR-ত কৰিব। যদি UPIত পে' কৰে তেনেহ'লে UPIটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ UPI নম্বৰটো বহাই দিব আৰু ভেৰিফাই কৰি দিব। এতিয়া আপোনাৰ মোবাইলত এটা ৰিকুৱেষ্ট আহিব 10 টকা পে' কৰাৰ কাৰণে পে' কৰি দিব। তাৰপিছত আপোনাৰ ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত এখন স্লিপ আপোনালৈ ওলাই আহিব। স্লিপখন ৰাখি দিব আৰু কেইদিনমান পিছত সেই স্লিপখনেৰে আপুনি একেই পেজত আপুনি লগ ইন কৰি আপোনাৰ ষ্টেটাছখিনি চেক কৰিব পাৰিব। তাত দেখিব পাৰিব যে আপোনাৰ খাজনাত কিমান টকা জমা দিব লাগিব। তো সেইখিনি আপুনি অনলাইনত পে' কৰি দিব আৰু আপোনাৰ ৰচিদখন আপুনি ডাউনলোড কৰি লৈ ল'ব। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে। তো বুজি পালে ভিডিঅ'টো লাইক কৰি